নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 এপ্ৰিল। 10 এপ্ৰিলত মহিলাসকলৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা 6টা আঁচনিৰ টকা সোমাব আপোনাৰ একাউণ্টত। লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। চৰকাৰে জিলাভিত্তিক তাৰিখ ঘোষণা কৰিছে। যদি আপোনাৰ একাউণ্টত 10,000 কোটি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে জনতাৰ বাবে কেইবাটাও ভাল খবৰ আহি পৰিছে। ইয়াতে আপুনি গতভাৱে কৰিব পাৰিব ৰেচন কাৰ্ডৰ EKYC। যদি আপুনি নকৰে তেনে ক্ষেত্ৰত বন্ধ হ'ব ৰেচনৰ চাউল। লগতে অনাদায়ৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। PM কিষাণৰ একাউণ্টত সোমাব 2,000 কোটি টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে 10 এপ্ৰিলত আহিব ভাল খবৰ। মনত ৰাখক বিশেষ এই দিনটো আৰু 10 এপ্ৰিল বৃহস্পতিবাৰৰ দিনটো কিয়নো লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব চৰকাৰী আঁচনিৰ টকা। কোনকেইটা আঁচনিৰ টকা সোমাব 10 এপ্ৰিলত। লগতে মহিলা গোটৰ একাউণ্টত 10,000 কোটি টকা কেতিয়া সোমাব। লগতে 6টা আঁচনিৰ টকা সোমাব 10 এপ্ৰিলত আপোনাৰ একাউণ্টত। যদি আপোনাৰ বেংক একাউণ্টটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক। 10 এপ্ৰিলৰ পুৱাতে লাভ কৰিব আপোনাৰ একাউণ্টত টকা। 10 এপ্ৰিলৰ 10 বজাত লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব এই টকা। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। 10 বজাৰ লগে লগে চেক কৰক মহিলাসকলে আপোনালোকৰ বেংক একাউণ্ট। লগতে বৃদ্ধা পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব চৰকাৰী ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদৰে লাভ কৰিব এই টকা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ। অৱশেষত 10 এপ্ৰিলত এইসকল মহিলাৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব। লগতে এইকেইটা আঁচনি টকা সোমাব আপোনাৰ বেংক একাউণ্টত। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ চৰকাৰী কৰ লাভ নকৰা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। চৰকাৰী কৰ লাভ কৰিবলৈ 15 এপ্ৰিলৰ পূৰ্বে কৰক আপুনি এইকেইটা গুৰুত্বপূৰ্ণ কাম। অন্যথা আপুনি চৰকাৰী কৰ টকা নাপাব। এইবাৰ চৰকাৰী কৰ আবেদন কৰিলে আপুনি চৰকাৰী কৰ লাভ কৰিবই। 1 টকাও নিদিয়াকৈ আপুনি লাভ কৰিব চৰকাৰী পক্ষীকৰ। কাকো আপোনাৰ 1 টকা দিব নালাগে। 15 এপ্ৰিলৰ পূৰ্বেই জিঅ' টেকিং কৰক আপোনাৰ চৰকাৰী ঘৰখনৰ। অনবেখা পৰ্টেলত আপলোড কৰক আপোনাৰ কেঁচা ঘৰৰ ফটো। এতিয়া আপুনি পৰ্টেলটো লগ ইন কৰক আৰু লগে লগে আপোনাৰ কেঁচা ঘৰৰ ফটো আপলোড কৰক আৰু আপুনি চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰাই লৈ লওক। চৰকাৰী ঘৰ বিচাৰি আপুনি আৰু যাব নালাগে পঞ্চায়তৰ প্ৰতিনিধিৰ ওচৰলৈ। প্ৰতিটো দুখীয়া দৰিদ্ৰ পৰিয়ালক অন্তৰ্ভুক্ত কৰা হ'ব তালিকাত। গাঁও অঞ্চলত চৰকাৰী ঘৰ পাবৰ বাবে কোনো যোগ্য বা বাছনি জীৱিকা সখী প্ৰয়োজন নাই। এতিয়া জীৱিকা সখী নোহোৱাকৈ আপুনি কৰিব পাৰিব ঘৰৰ পৰাই জিঅ' টেকিং। অনবেখা পৰ্টেল যোগে ঘৰৰ বাবে আপুনি অনলাইন যোগে কৰিব পাৰিব আবেদন। চৰকাৰী ঘৰ লাভৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, লগতে বেংক একাউণ্ট। চৰকাৰী ঘৰ লাভ নকৰা লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ। আপুনি বা আপোনাৰ ঘৰৰ পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? তেনে ক্ষেত্ৰত এতিয়া আপুনি অনবেখা পৰ্টেলৰ জৰিয়তে চৰকাৰী ঘৰৰ বাবে আবেদন কৰক। চৰকাৰী ঘৰ আবেদন কৰাৰ পিছতে লাভ কৰিব আপোনাৰ এখন নতুন তালিকা আৰু তালিকাত নাম আহিলে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। আৰু অক্টোবৰত লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাই যাব। আপুনি কেনেকুৱাকৈ আবেদন কৰিব চৰকাৰী ঘৰ যদি নাজানে নিশ্চয় কমেণ্ট বক্সত জনাই দিব। নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ আৰম্ভ হৈ গ'ল লাখপতি বাইদেউ আঁচনিৰ ধন লাভৰ প্ৰক্ৰিয়া। প্ৰতিখন জিলাতে নিৰ্বাচিত হৈছে মহিলাৰ নাম আৰু মহিলাসকলৰ বাবে চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিছে। চৰকাৰে জিলাভিত্তিক এখন তালিকা প্ৰকাশ কৰিছে। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত প্ৰদান কৰিব 10,000 কোটি টকা। এতিয়াই চাই লওক তালিকাত আপোনাৰ নাম আছে নে নাই। এইখন তালিকা আপুনি অনলাইনৰ মাধ্যমত চাব নোৱাৰিব। এইখন তালিকা চৰকাৰৰ ওচৰত আছে। জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000 কোটি টকা আৰু প্ৰত্যেকখন জিলাত চৰকাৰে সভাপতি 10,000 কোটি টকাৰ চেক প্ৰদান কৰিব আপোনাক। প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000 কোটি টকা। আপোনাৰ নামটো বাছনিভুক্ত হৈছে নে নাই আপুনি কেনেকৈ গম পাব? পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 কোটি টকা আৰু ইয়াত দ্বিতীয় কিস্তিত প্ৰদান কৰা হ'ব। আৰু তৃতীয় কিস্তিত আপোনাক চৰকাৰে প্ৰদান কৰিব 50,000 কোটি টকা। কোন জিলাত কিমান মহিলা বাছনি হ'ল এয়া চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে। কিন্তু এতিয়ালৈকে কাৰ কাৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈ আছে এয়া কিন্তু চৰকাৰে এতিয়ালৈকে পাব্লিছ কৰা নাই। চূড়ান্ত তালিকাত পুনৰ চাই লওক জিলাভিত্তিক বাছনিভুক্ত হিতাধিকাৰীৰ সংখ্যা। আৰম্ভ হৈ গ'ল লাখপতি বাইদেউ আঁচনিৰ ধন লাভ কৰাৰ প্ৰক্ৰিয়া। আপোনাৰ একাউণ্টত আপুনি টকা পাইছে না নাই? যদি আপুনি টকাটো
পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। লগতে আপোনাৰ জিলাত কিমান তাৰিখত চৰকাৰে টকা বিতৰণ কৰিব নিশ্চয় সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত জনাই দিম। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 50,000 টকা পৰ্যন্ত ঋণ লোৱা প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। প্ৰতিজন মহিলাৰ ঋণ মাফ কৰিছে চৰকাৰে। আপুনি 50,000 টকা ঋণ লৈছিল নেকি? তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ ঋণটো মাফ কৰি দিলে। 25,000 পৰা 50,000 টকালৈকে ঋণ লোৱা মহিলাৰ ঋণ উভতাই দিলে চৰকাৰে। ব্লক অনুসৰি মহিলাক প্ৰদান কৰা হ'ব চাৰ্টিফিকেট। আপুনি চাৰ্টিফিকেট লাভ কৰিছে নাই নিশ্চয় কমেণ্ট বক্সত জনাই দিব। কিয়নো 78,046 গৰাকী মহিলাৰ ঋণ মাফ কৰিছে চৰকাৰে। ঋণ মাফৰ বাবে 223 কোটি টকা ব্যয় কৰিব চৰকাৰে। অসমৰ ভিতৰত সৰ্বাধিক যোৰহাটৰ মহিলাই উভতাই দিব পৰা নাছিলে ঋণ। যোৰহাট 12,647 গৰাকী মহিলাই ঘূৰাই দিব পৰা নাছিলে ঋণ। চাৰ্টিফিকেট পোৱাৰ পিছতে পুনৰ ঋণৰ বাবে আবেদন কৰিব পাৰিব মহিলাসকলে। আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিল নেকি? যদি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিলে আপুনি ঋণটো ঘূৰাই দিছে নে নাই? যদি আপুনি ঘূৰাই দিয়া নাই তেনে ক্ষেত্ৰত চৰকাৰে আপোনাৰ ঋণটো মাফ কৰি দিছে। আৰু মাফ কৰি দিয়াৰ পিছত চৰকাৰে ব্লক অনুসৰি আপোনাক প্ৰদান কৰিছে চাৰ্টিফিকেট। আপুনি চাৰ্টিফিকেট পাইছে নে নাই বা আপোনাৰ ঋণটো মাফ কৰিছে নাই? যদি কৰা নাই নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PM কিষাণৰ নামত ব্যাপক দুৰ্নীতি। 8,84,672 জন ভুৱা কৃষকে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰু অৱশেষত লাখ লাখ PM কিষাণৰ হিতাধিকাৰীয়ে টকাটো ঘূৰাই দিব লাগিব। আপুনি PM কিষাণৰ হিতাধিকাৰী নেকি? যদি আপুনি PM কিষাণৰ বাবে এজন ভুৱা হিতাধিকাৰী তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ টকাটো আপুনি ঘূৰাই দিয়ক। যদি আপুনি ভুৱা হিতাধিকাৰী নহয় তেনে ক্ষেত্ৰত আপোনাৰ ফাৰ্মাৰ আইডি বনাব লাগিব। ফাৰ্মাৰ আইডি নোহোৱাকৈ এতিয়াৰ পৰা আপুনি PM কিষাণৰ টকা নাপাব। যদি আপুনি ফাৰ্মাৰ আইডি নবনায় তেনে ক্ষেত্ৰত চৰকাৰক সকলোখিনি কিস্তিৰ টকা ঘূৰাই দিব লাগিব। PM কিষাণ সন্মানিধিৰ এই কেলেংকাৰীক লৈ শীঘ্ৰে চলিব তদন্ত। আৰু তদন্তৰ বাবে চৰকাৰে ফাৰ্মাৰ আইডি লিংক কৰিবলৈ সকলোকে আহ্বান জনাইছে। যদি আপুনি PM কিষাণৰ লগত আপোনাৰ ফাৰ্মাৰ আইডি লিংক নকৰে তেনে ক্ষেত্ৰত পৰিব আপুনি ডাঙৰ বিপদত। কৃষি বিভাগে তদন্ত ঘোষণা কৰিছে এই 98 জন কৃষি বিষয়াৰ বিৰুদ্ধে। 98 জন এইডৰ বিৰুদ্ধে চলিব তদন্ত। কোন জিলাত কিমান ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে তাক লৈ চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। বৰপেটাত 2,03,839 জন ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে PM কিষাণৰ তালিকাত। যদি আপোনাৰ জিলাত আপোনাৰ ভুৱা হিতাধিকাৰীৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে কৰ্তন কৰি লৈ লওক। অন্যথা PM কিষাণৰ সকলোকেইটা কিস্তি ঘূৰাই দিব লাগিব। আপুনি যিকেইটা কিস্তি পাইছে সকলোখিনি ঘূৰাই দিব লাগিব। লগতে যিসকল কৃষকে PM কিষাণ টকা আগতে পাইছিলে এতিয়া নাপায়, যদি আপোনাৰ সঠিকভাৱে নথিপত্ৰ আছে তেনে ক্ষেত্ৰত যদি কোনো ধৰণৰ সমস্যা হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। কি সমস্যা হৈছে আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ এজন বা দুজন ব্যক্তিৰ নাম। ডাটা এন্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম। যদি ৰেচন কাৰ্ডৰ পৰা আপোনাৰ এজন বা দুজন ব্যক্তিৰ নাম কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত কেনেকৈ আপুনি কৰাই ল'ব অন্তৰ্ভুক্তি? নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ অভিযান। ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ। পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব লাগিব এই প্ৰপত্ৰ। যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৰেচন কাৰ্ডৰ হিতাধিকাৰীক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যিসকল ব্যক্তি এতিয়ালৈকে ৰেচন কাৰ্ডৰ EKYC কৰে অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ EKYC কৰি লৈ লওক। আপোনাৰ মোবাইল ফোনৰ জৰিয়তে ইয়াতে আপুনি ঘৰতে বহি মোবাইল এপৰ জৰিয়তে কৰিব পাৰিব আপোনাৰ ৰেচন কাৰ্ডৰ EKYC। ৰেচন কাৰ্ডৰ EKYC নকৰা প্ৰত্যেকজন হিতাধিকাৰীয়ে নাপাব ৰেচন কাৰ্ডৰ সকলোখিনি চাউল বা যিকোনো সামগ্ৰী। লগতে ৰেচন কাৰ্ড কৰ্তন কৰা হ'ব পাৰে তাক লৈ চৰকাৰে কেতবোৰ নিৰ্দেশনা প্ৰদান কৰিছে। বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্ত